শৃংখল চলিহা দাদা, অপৰাধীক আমিও গৰু পিটন দিম, কিন্তু গৰীয়া তথা স্বদেশী লোকক বাংলাদেশী বুলি আখ্যা দিয়া জনকো গৰু পিটন দিম। স্পষ্ট কথা আপোনাৰ ভাষাত কৈছো, ৰাম ধুলাই দিম। এইজন দাদাৰ অকালতে মৃত্যু খাবতি ললে। দাদাজনৰ দুৰ্ঘটনা হৈছিল নে কোনোবা হত্যা কৰিছে সেয়া আমি নাজানো। যদি কোনোবা হত্যা কৰিছে, হত্যাকাৰীক কঠোৰ শাস্তি দিব লাগে। হত্যাৰ বদলি হত্যাই হ'ব লাগে। এই দাদাজন ৰাইজৰ হৈ সেৱা কৰি আহিছিল, ভাল ভাল কাম কৰিছিল। বীৰ লাচিত সেনাৰ এজন সদস্য আছিল তেখেত, জানিব পৰা মতে। তেখেতক হত্যা কৰি পেলাইছে। সেইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি নাজানো। অসম আৰক্ষীৰ ওপৰত বিশ্বাস আছে, আস্থা আছে। ইয়াৰ ভালকে তদন্ত কৰি দোষীক শাস্তি দিব লাগে, মাত্ৰ সেইখিনিয়ে জানো। কিন্তু এই বাৰ উজনি অসমত বাংলাদেশী ক'ৰ পৰা আহি পৰে? কিয় আলী হুছেইন আহমেদ পোৱাৰ লগে লগে সেই মানুহ কি বাংলাদেশী হৈ যায় নেকি? মানে কি উজনি অসমত এই দুৰ্যোগৰ সময়ত ক'ব নাপায়, যিজন মৌলানা বদৰুদ্দিন আজমল চাহাবক হু ইজ বদৰুদ্দিন আজমল বুলি কোৱা হৈছিল, আৰু সেইজন মানুহে বানত কক বকাই থকা মানুহক উদ্ধাৰ কৰিছে, ৰাইজক সহায় কৰি আহিছে। কিয় সেইজন বাংলাদেশী বুলি কোৱা নাছিলে জানো? এতিয়া কি লাহে লাহে সুৰ সলাই আহিছে? পানীও শুকাই গ'ল, সুৰো সলনি হৈ গ'ল। হত্যা কৰিছে কোনোবাই, সেইজনক হত্যা কৰি পেলোৱাক, আমাৰ ক'বলগীয়া নাই। কিন্তু স্বদেশী মানুহক বাৰ বাংলাদেশী বুলি আখ্যা দিব, বাৰ বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি আহিব, সেইবোৰ আমি কিন্তু সহ্য নকৰো। হ'ব পাৰে আপুনি বীৰ লাচিত সেনাৰ লোক, কিন্তু আমি কেতিয়াও এইবোৰ সহ্য নকৰো। উজনি অসমতে কেৱল বাংলাদেশীয়ে ভৰি পৰে বাৰ। কিয় ইমান ডাঙৰ সংগঠনৰ নেতাবোৰ থাকোতে তাত বাংলাদেশী ক'ৰ পৰা আহিব পাৰে? বাংলাদেশী কেনেকে আহিব পাৰে? মানে খাই পাত ফলালো। মুছলমান হোৱা বাবে একমাত্ৰ চৰিত্ৰ ওলাই যায় মুছলমান হোৱাৰ বাবে। আজিৰ তাৰিখলৈকে কেৱল মুছলমান হোৱা বাবে মানুহক ইমান হাৰাশাস্তি কৰি আহিছে। বাৰ মিয়াৰ পিঠি বহল কৰি বাৰ বাংলাদেশী আহি পেলাই সোমাই ভৰি পৰিছে। বাংলাদেশীয়ে মানুহ মাৰিলে। বাংলাদেশীয়ে মাৰা নাই, কোনোবা যদি গৰীয়া সম্প্ৰদায়ৰ লোকে